স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ আচৰিত প্ৰেমৰ কাৰণে তোমাক ধন্যবাদ দিওঁ, কিয়নো তুমি মহান। আৰু যি মহা অনুগ্ৰহ আৰু মহা পৰিত্ৰাণ আমাক দিলা, তাৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ। আমি তোমাৰ বাক্য শুনিবৰ কাৰণে ইয়ালৈ গোট খাইছোঁ। মণ্ডলীৰ ভাই ভনী সকলোকে তুমি আশীৰ্বাদ কৰা। কিছুমানে বেমাৰ আজাৰৰ কাৰণে হ'ব পাৰে, আহিব পৰা নাই, তুমি তেওঁলোকক অনুগ্ৰহ দান কৰা। কোনোবা হয়তো দিয়াবলৰ দ্বাৰাই পৰীক্ষিত হৈ অনাই বনাই ফুৰি আছে, তেওঁলোকক নিজৰ ঘৰ আৰু পৰিয়াললৈ মনত পৰি মন পালতাবলৈ শক্তি দিয়া প্ৰভু। কোনোবাই হয়তো কামৰ ব্যস্ততাৰ কাৰণে আহিব পৰা নাই, তাতেই তুমি তোমাৰ উপস্থিতি গম পাবলৈ সহায় কৰা। পবিত্ৰ আত্মা ঈশ্বৰ, তুমি শিক্ষক হৈ আমাক শিক্ষা দিয়া। এই সকলো প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। মই অলপ আগতে ক'ব লাগিছিলে, পাহৰিছোঁ, হ'লেও এতিয়া মই অকণমান ক'ব বিচাৰিছোঁ। যোৱা সপ্তাহ মই মিছন কামত গৈছিলোঁ আৰু আপোনালোকে মোৰ বাবে প্ৰাৰ্থনা কৰিছিলে, তাৰ কাৰণে ধন্যবাদ। এতিয়া নিৰাপদে গ'লোঁ, কিন্তু মোৰ নিজৰ শাৰীৰিকভাৱে ইমান সুস্থ নাছিলে, হ'লেও ঈশ্বৰে মোক ছেশ্যনবোৰ নিজৰ টাইমত কৰিবলৈ দিলে। আৰু ৰেজিষ্টাৰ কৰা যুৱক যুৱতী 100ৰো পাৰ হৈছে বুলি কৈছে। বেলেগ বেলেগ মণ্ডলীৰ পৰা আহিছে আৰু অতিশয় আনন্দিত হৈছোঁ আমি ফলাফলটো দেখি। তাতে আমি ঈশ্বৰৰ বাক্যটো ক'লোঁ আৰু অবিশ্বাসী পৰিয়ালৰ পৰা অহা যুৱক যুৱতীবিলাকেও সাক্ষ্য দিছে যে পৰিত্ৰাণ পালোঁ, এতিয়া মোৰ পাপবোৰ ক্ষমা কৰা হ'ল এই বুলি। আৰু বিশ্বাসী বুলি ক'লেও আগতে 2-3 বাৰ শুনিছোঁ, তথাপি বুজি পোৱা নাই, এইবাৰহে স্পষ্টকৈ বুজিছোঁ বুলি কোৱাবিলাকো আছিলে। আৰু তেনেকৈ বহুতে সাক্ষ্য দিছে। আৰু তেওঁলোকে লাষ্টত কৈছে যে এইদৰে ইউথ ছেমিনাৰটো বছৰেকত এবাৰ লৈ থাকিলে আমাৰ কাৰণে লাভ হ'ব আৰু অনেক হেৰুৱা আত্মাবোৰ পৰিত্ৰাণ পাব, গতিকে এইটো কৰি থাকিব লাগে বুলি। যদিও আমি কৰিছোঁ, হ'লেও ইয়াৰ পৰাতো যাব পৰা নাই আৰু বেলেগ অঞ্চলৰ পৰাও ইমানটো অহা নাই। এইটো ডিব্ৰুগড় জ'নৰ পৰাহে মাত্ৰ হৈছিলে, হ'লেও তেওঁলোকে বহুত আনন্দিত হৈছে যে আমাৰ যুৱচাম ইমান যে আছে আমি গমেই পোৱা নাছিলোঁ, এতিয়া গম পাইছোঁ। আৰু ভৱিষ্যত মিছনৰ ভৱিষ্যতটো যুৱক যুৱতীৰ ওপৰত হ'ব, কাৰণ তেওঁলোকে লিখা পঢ়া কৰি আছে। ঈশ্বৰে কাক কেনেকৈ ব্যৱহাৰ কৰিব নাজানো। ভৱিষ্যতটো যুৱক যুৱতী যদি সঁচাকৈ পৰিত্ৰাণ পায় তেহে হ'ব। এইটো বহুত আনন্দিত হৈছোঁ। আৰু মই কিয় কৈছোঁ বুলি ক'লে, মোৰ লগত আপোনালোকে গৈছিলে প্ৰাৰ্থনাৰে, তাৰ কাৰণে বহুত ধন্যবাদ। আৰু বহুতে সহায়ো কৰিছে বিভিন্ন প্ৰকাৰে, তাৰ কাৰণে ধন্যবাদ দিছোঁ। আৰু এতিয়া আমি বাইকলৈ যাম। নিৰাপদে আহিলোঁ আৰু আজি ঈশ্বৰৰ বাক্য ক'বলৈ থিয় হ'ব পাৰিছোঁ। মই হেল্ডি হোৱা নাই, হ'লেও আজি অলপ হেল্ডি লাগিছে, ভাল লাগিছে। আৰু হেল্ডি হ'ম বুলি আশা কৰিছোঁ, কাৰণ আপোনালোক আছে মোৰ লগত। এতিয়া মথি 23 অধ্যায় 33 পদটো উলিয়াওক। মেথিউ 23 ভাৰ্ছ 33। মথিয়ে লিখা 23 অধ্যায় 33 পদ। মেথিউ 23:33 পঢ়িম। হে সৰ্পগণ, কাল সৰ্পৰ বংশ, তোমালোকেনো কেনেকৈ নৰকৰ দণ্ডৰ পৰা হাৰিবা?
এইটো বহুত চিৰিয়াছ কথা। এতিয়া মই আজি ক'ব বিচাৰিছোঁ মানুহবিলাকৰ দশা বা মানুহবিলাকৰ অৱস্থা। এতিয়া বহুতে এইদৰে কয়, প্ৰেমৰ অৱতাৰে খঙৰ কথা ক'ব নোৱাৰে, মৰমীয়াল ঈশ্বৰে কেতিয়াও খং নকৰে আৰু নৰক থাকিব নোৱাৰে, এই বুলি তেওঁলোকে কয়। ঈশ্বৰ মৰমীয়াল মাত্ৰ নহয়, প্ৰিয়সকল, মনত ৰাখিব, তেওঁ অতিশয় ভয়ানক ঈশ্বৰো হয়। জুয়ে যেনেকৈ একো এটা নাৰাখি পুৰি ধ্বংস কৰিব পাৰে, ভস্ম কৰে, ঈশ্বৰৰ ক্ৰোধটোও তেনেকুৱা হয়। যদি তেওঁৰ কথা নলয়, তেতিয়াহ'লে ধৈৰ্যৰ এটা সীমা আছে। ঈশ্বৰে হঠাতে খং নকৰে মানুহৰ দৰে, হঠাতে শাস্তি নিদিয়ে মানুহৰ দৰে, কিন্তু যেতিয়া খং উঠিব, তেওঁৰ খঙৰ জুই কোনেও নুমাব নোৱাৰে। তেওঁ হঠাতে মানুহৰ দৰে মানুহক শাস্তি নিদিয়ে, কিন্তু যেতিয়া তেওঁ শাস্তি দিব, এনেকৈ গুৰি হ'ব, পৃথিৱীত কোনো এটা আটা মিল নাই সেইদৰে গুৰি কৰিব পৰা। ইয়াতে বহুতে ভাবে যীশু কেৱল মৰমীয়াল হয় এই বুলি। প্ৰেম, ধাৰ্মিক, পবিত্ৰ, এইটো হ'বই লাগিব আৰু কেৱল প্ৰেমৰ কথাহে কয় বুলি ভাবে। কিন্তু ইয়াত যদি আমি কথাটো চাওঁ, এইটো সাংঘাতিক কথা নহয়নে বাৰু? ভয় লগা কথা নহয়নে বাৰু? কি কৈছে? হে সৰ্পগণ, কাল সৰ্পৰ বংশ, তোমালোকেনো কেনেকৈ নৰকৰ দণ্ডৰ পৰা হাৰিবা? কিন্তু মানুহে কয়, আৰু বহুত শিক্ষক আছে, তেওঁলোকে কি কয়? ঈশ্বৰ প্ৰেম, গতিকে প্ৰেমময় ঈশ্বৰে ভয়ানক নৰক সৃষ্টি কৰিব নোৱাৰে। দয়ালু ঈশ্বৰে কেতিয়াও ক্ৰোধ নকৰে বুলি, সেইটো মিছা। বাইবেলত ঈশ্বৰৰ গুণ দুটা আছে বুলি, বৈশিষ্ট্য দুটা আছে বুলি আমি জানো। এটাটো ন্যায়বান, আৰু সেই ন্যায়মতে বিচাৰ কৰিলে কোনো মানুহে কেতিয়াও ৰক্ষা নাপাব নৰকত যাবলৈ। আন এটা গুণটো হ'ল তেওঁ প্ৰেমময়, আৰু সেইকাৰণে তেওঁ বিনা দামে বিনামূল্যে অনুগ্ৰহেৰে পাপবোৰ ক্ষমা কৰিলে, আৰু সেইটো বিশ্বাস কৰি মন পালতাই অহাবিলাকক তেওঁ ক্ষমা কৰে, আৰু তেওঁবিলাকে যাব পাৰে। এতিয়া মানুহবিলাকৰ ধাৰণাটো কেৱল প্ৰেম বুলি ভাবে, কিন্তু কেৱল প্ৰেম নহয়। মন নাপালতালে অতিশয় খং উঠিব এদিন, আৰু তেওঁলোকক নৰকলৈ পেলাই দিব। এতিয়া মানুহৰ বিখ্যাত ধাৰণা, যীশু কেৱল উপকাৰ কৰে, অপকাৰ নকৰে বুলি। এতিয়াতো মৰমেৰে মাতি আছে, ধৈৰ্যেৰে ধৈৰ্য ধৰি আছে, কিন্তু সেই মৰমৰ সীমাটো মানুহ ইয়াত জন্ম হ'লে মৃত্যুলৈকে মাত্ৰ অনুগ্ৰহটো থাকিব। মৃত্যুৰ সিপাৰে ক্ষমা নাই। মৃত্যুৰ সিপাৰেও মানুহে বহুত কান্দিব, প্ৰাৰ্থনা কৰিব, নহ'বৰ বাহিৰে হ'ব নাই মৃত্যুৰ সিপাৰে। বহুত আচৰিত। এতিয়া বাইবেলত কোৱা মতে প্ৰেম মাত্ৰ নহয়, প্ৰেম দৃঢ় হ'ব পাৰে আৰু সদায় ন্যায় হ'ব লাগিব। প্ৰেমটো দৃঢ় হয়, দৃঢ়, কিন্তু তাতে সদায় ন্যায়ো থাকিব লাগিব। প্ৰেম বুলি মস্ত পাপিষ্ট, অবাধ্য, মন নাপালতোৱা মানুহটোকো যি হ'ব হ'ব দে আৰু বল, নহয়। এইটো ঈশ্বৰেই হয়। ঈশ্বৰে কলাটো কেতিয়াও বগাচোন বুলি নকয়।
ৰাতিটো দিন নকয়, দিনটো ৰাতি নকয়, মিঠাটো তিতা নকয়, তিতাটো মিঠা নকয়, মানুহে কয়। আচৰিত, টেঙা হ'লে টেঙাই ক'ব, কেতিয়াও মিঠা নকয়। পাপী হ'লে পাপীয়ে ক'ব, যি হ'ল হ'ল আৰু বল নহয়। আচৰিত ঈশ্বৰ, কাৰণ ঈশ্বৰত আন্ধাৰ এফেৰিও নাই কৈছে, মানে পাপ অকণমানো নাই। কোনেও অকণমান পাপ থাকিলেও কোনেও স্বৰ্গত ঈশ্বৰৰ লগত যাব নোৱাৰে। ইয়াতে ইমান বেয়াকৈ কৈছে, আমাকো যদি এতিয়া কয় এই সৰ্প, সৰ্প মানে সাপ, এইটো সাপৰ বংশ বুলি কৈছে, খং উঠিছে। যীশুৱে কেৱল দয়াৰে মাত্ৰ কথা কোৱা নাই। বহুত মানুহে কয়, পাষ্টৰে ইমান খং উঠি পিনি শিক্ষা দিয়ে, কেৱল মিঠা মিঠা ভাল লগা উৎসাহৰ কথাহে ক'ব লাগে। যীশুৱে কৈছে কি ইয়াত? মইতো কোৱা নাই, কি কৈছে ইয়াত? মই আকৌ পঢ়ি দিছোঁ, হে সৰ্পগণ, মানে সাপ, সেই সাপবিলাক বুলি কৈছে। লাহেকৈ কোৱা নাই, ইয়াতে বহুত খং উঠিছে। তাৰপিছত কি কৈছে? কাল সৰ্পৰ বংশ, তোমালোক সাপ, ভয়ানক সাপৰ, বিষাক্ত সাপৰ বংশ। তাৰপিছত তোমালোকেনো কেনেকৈ নৰকৰ দণ্ডৰ পৰা হাৰিবা? বহুত খ্ৰীষ্টিয়ান আছে, ঈশ্বৰ দয়ালু, কেনেকৈ নৰক বনাব? এইটো মিছা, নৰক নাই নহয়। এনেকুৱা শিক্ষা দিয়াও আছে, আপোনালোকে লগ পাব। আমি সৰুতে কাহিনীহে শুনিছিলোঁ, এতিয়া এই নগৰত বহুত আছে। গাঁৱে ভূঞে সৰু সৰু নগৰ চহৰত বিয়পি পৰিছে এনেকুৱা শিক্ষা দিয়াবিলাক। তাকে দুৰ্বল আৰু চঞ্চল মনৰ মানুহবিলাকে লগ পাই পিনি, ইমান ধুনীয়া, তেতিয়াতো বৰ ভাল, আমাৰ গীৰ্জাত সদায় নৰকৰ কথাহে কয়, ভয় লগা, ইয়াত পাপ কৰিলেও একো নহয়, ইয়াতে যাম। নৰকত যাব। মানুহে নৰক নাই বুলি কোৱা কাৰণে যে নৰকটো নাই তেনেকুৱা নহয়। এতিয়া দিনটোকে ৰাতি হয় ৰাতি হয় বুলি হাজাৰবাৰ মানুহে ক'লেও সেইটো ৰাতি হৈ নাযায়। নৰক নাই নৰক নাই শিক্ষা দি থাকিলেও মানুহক কনভিন্স কৰিব পাৰে, সেই বুলি নৰক নাই নহয়। যিজনে বনাইছে তেওঁৱে কৈছে, যিজনে পেলাব তেওঁৱে কৈছে। যদি পৰিত্ৰাণ নাপায়, হে পৰিশ্ৰান্ত ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। ইমান মৰমেৰে মাতি আছে। যদি নাহে, শেষত যাব লাগিব। যদি পৰিত্ৰাণ পোৱা নাই, তেতিয়াহ'লে সাপৰ বংশ। কেনেকৈ সাপৰ বংশ হ'ল আকৌ? মোৰ মা দেউতাটো সাপ, মই তাৰ পৰাই জন্মিছোঁ, এনেকাতো হৈ জানো? কেলে সাপৰ বংশ ক'লে আকৌ যিছে? বহুত খং উঠিব নহয় জানো? খং উঠিবনে নাই? মই নতুন জন্ম পালোঁ, বহুত ভাল, হাঁহি মুখেৰে থাকে। এতিয়া এই সাপৰ বংশ বুলি কচোন, ক'বই নালাগে, অলপমান কিবা হ'লে ইমান খং উঠিব নহয় জানো? কেলে যিশুৱে সাপৰ বংশ ক'লে? হাৱাৰ ওচৰত আহি পিনি কৰি, বাস্তৱিকে এই বাৰীৰ ফল মূলটো খাবলৈ দিছেনে তোমালোকক? হয়, খাবলৈ দিছে, কিন্তু মাজত থকাটোৰ ফলটো হ'লে খাবও নালাগে, চুবও নালাগে বুলি কয়। দৰাচলতে তোমালোক নমৰা নহয়, তোমালোক ঈশ্বৰৰ নিচিনা হ'ব, সেইটো জানে ঈশ্বৰে। তাৰমানে তোমালোকক মৰম নকৰে, সেইটো কাৰণে শাক দিছে খাবলৈ। তাৰপিছত খালে মানে ভাল বেয়া জ্ঞান জানিব, ঈশ্বৰৰ নিচিনা হ'ব বুলি কোৱাটো শুনি হাৱাই একেবাৰে ঈশ্বৰৰ নিচিনা হ'বলৈ মন হ'ল হ'বলা। আপুনিও দেখা নাই, ময়ো দেখা নাই, আদম আৰু হাৱাই দেখিছে। শয়তানে আহি ঈশ্বৰৰ নিচিনা হ'বা,
কিমান আচৰিত হ'বলা ঈশ্বৰ। যীশুয়াত নাই জানো আশ্চৰ্য বুলি? আৰু চিমছনৰ মা দেউতাই সুধিছিলে নহয়, আপোনাৰ নাম কি বুলি? আশ্চৰ্য। কেলে মোৰ নামটো সুধিছা? আশ্চৰ্য, আচৰিত। তেতিয়া ঈশ্বৰৰ নিচিনা হ'বলৈ মন হ'লে নিজে খালে। গিৰিয়েকক গৈ পিনি দৌৰি গৈ দিলে। কি কৰিছা তুমি, কি কৰিলা তুমি? মই নাখাম কৈছিলে হ'বলা অলপমানটো। তাৰপিছত কি হ'ল? মই মৰিম আৰু তুমি থাকা। কান্দিব না নাই? ইমান ধুনীয়া ছোৱালী, নতুনকৈ বনোৱা, একো পাপ চাপ নাই। তেতিয়া ধুনীয়া হ'ব না নহ'ব? এই চকু পানীটো ইফালৰ পৰা ধাৰাসাৰ বৈ আহিলেই হ'বলা। মোক মৰম কৰে বুলি কৈছিলে, এতিয়া মইতো মৰি যাম আৰু তুমি থাকা আৰু বোলে। চকু পানীটো দেখি ধেত তেৰিকা, যি হয় হ'ব আৰু, মৰিলে মৰিম, দুইজনে মৰিলে। কিবা খালে। তাৰপিছত কাপোৰ পিন্ধা নাই বুলি গম পালে নহয় জানো? ক'ত ঈশ্বৰ নিচিনা হ'ব? সেইটো সাপৰ বংশ। যেদিনাখন সাপৰ কথা লৈ নেখাবা বুলি কোৱা ফলটো খালে, সেইদিনাই সাপৰ কণ্ট্ৰলত গ'ল। মানে শয়তানৰ সেই সাপক শয়তানে কথা ক'ব পাৰা ক্ষমতাহে দিছে। আচলতে দৌৰি যাব লাগিছিলে হাৱাই, খাব নালাগে কৈছে। তুমি কেলে এনেকা কৈছা? মই নাজানো, মই আদমৰ ওচৰলৈ যাম বুলি দৌৰি যাব লাগিছিলে। নাই, কথা পাতিছে। ৱাও, বেলেগ সাপবিলাক কোনো দিনে কথা পতা নাই। এইটো দেখোন কথা ক'ব পৰা সাপ দেখোন। কথা পাতিলে। পলোৱা কৈছে, পলোৱা। কিন্তু পলোৱা নাই, কথা পাতিলে। ঠগিব পাৰিলে। কেলে ঠগিব পাৰিলে? চুব নালাগে কোৱা নাই, চুলে একো নহ'ব। ই কথাটো লগাই দিলে। সেইটো কাৰণে বাইবেলত কৈছে, যিজনে ঈশ্বৰৰ কথা লগায়, ইয়াত লিখা, বাইবেলত লিখা গোটেই শাস্তিটো জাপি দিয়া হ'ব এই মানুহৰ তাত। আৰু বাইবেলৰ কথাৰ পৰা কোনোবাই যদি এটা কথা গুচাই দিয়ে, তেতিয়াহ'লে স্বৰ্গ ৰাজ্যৰ পৰা গুচিব। সেইটো ঠগিলে। আৰু সেইদিনাৰ পৰাই মানুহ শয়তানৰ কবলত গ'ল। সেইকাৰণে যীশুৱে কৈছে, হেৰৌ সাপৰ বংশ, সৰ্পগণ, কাল সৰ্পৰ বংশ। যেতিয়ালৈকে মানুহটো ঈশ্বৰক নাপায়, সেই কাল সৰ্পৰ বংশই হয়। মানিবলৈ টান পাব, খং উঠিব পাৰে মানুহে। মই কোৱা নাই, যীশুৱে কৈছে, বাইবেলে কৈছে, কাল সৰ্পৰ বংশ। সেইকাৰণে মানুহ মন পালতাব লাগিব ঈশ্বৰৰ বংশ হ'বলৈ। এতিয়া যদি কাল সৰ্পৰ বংশ নহয়, কিয় সৰ্পৰ নিচিনা আচৰণ কৰিছে? সাপৰ নিচিনা কথা পাতে, সাপৰ নিচিনা আচৰণ কৰে, শয়তানৰ নিচিনা। মানুহে ক'ব পাৰে নহয় বুলি। এতিয়া কথা চহকী আৰু টেঙৰালি প্ৰভুৰ বিচাৰৰ পৰা বাচিব বুলি ভাবিব পাৰেনে? মানুহ কথা চহকী, কথাত কোনে পাৰিব? সাপৰ জীৱা নিচিনা লিলি কথা কয়। ইমান তেলীয়া, তেলতকৈও তেলীয়া আৰু মাখনতকৈও কোমল। কিন্তু বাইবেলে কি কৈছে? ভিতৰত তৰোৱাল আছে। একেবাৰে সুৰ টানি মিঠা মিঠা কৈছে যদি তেলীয়া, ভিতৰত তৰোৱাল আছে। ভয় লগা। এদিনতে ৱাও, বাইদেউ ইমান আত্মিক, ইমান ভাল নক'ব তেওঁৰ লগত চলন ফুৰণ নকৰাকৈ। বহুত ডেঞ্জাৰ। যদি সঁচাকৈ নতুন জন্ম পাইছে ভাল কথা,
যদি পোৱা নাই কাল সৰ্পৰ বংশ হাৰিব নোৱাৰিব মই কোৱা নাই বাইবেলে কৈছে বাইবেলে কৈছে মানে যীশুৱে কৈছে ঈশ্বৰে কৈছে এতিয়া সাধাৰণ আৰু জ্ঞানী মানুহৰ কথা পাপ গোপন নকৰি সদোমৰ দৰে প্ৰকাশ কৰে মানে মানুহে গুপুতে পাপ কৰি থাকিব পাৰে মানুহে মোক দেখা নাই বুলি ভাবিব পাৰে কিন্তু নিজে নিজে প্ৰকাশ পাব পাপটোৱে সদোম গমৰা তাৰ পাপটোও নিজে নিজে প্ৰকাশ পাইছে বাঢ়ি বাঢ়ি গৈ এতিয়া পাপটো গৰ্ভধাৰণ হোৱাৰ নিচিনা গৰ্ভধাৰণ হয় ডাঙৰ হয় প্ৰসৱ কৰে আৰু তেতিয়া মৃত্যু হয় গৰ্ভৱতী হোৱাটো আজি গৰ্ভৱতী হ'ল কালি জন্ম নিদিয়ে লাহে 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 সন্তানটো ডাঙৰ হয় 8 মাহ 9 মাহ নহলে 7.5 মাহ অসময়ত জন্ম হলে 7 মাহতো জন্ম হয় হেলদি নহয় এইদৰে জন্ম হয় পাপটো লাহে 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 বাঢ়ি দেখা দিব মৃত্যু আহিব এতিয়া সদম গমৰা কওঁতে আমুকা হৈকিয়া আমুকা গগৈ কোৱা নিচিনা ভাবিব নালাগে আকৌ সদম আৰু গমৰাটো তৰুণ গগৈ বিশ্বনাথ হৈকিয়া কোৱা নিচিনা এনেকা নহয় সদমটো সদম গমৰাটো গমৰা বেলেগ বেলেগ চহৰ দুটা মাত্ৰ নহয় আকৌ এটো ফেমাস হোৱা কাৰণে হেতু মাত্ৰ উল্লেখ কৰে সদম গমৰা সবয়িম আদমা জৱাৰ 5টা নগৰ আছিল অতি হয় ভয়ানক পাপী জৱাৰটো স্বৰ বুলি কয় অসমীয়া সৰু লোড আৰু তেওঁৰ জীয়েক দুজনী পলাই গৈ তাত থকা কাৰণে ধ্বংস কৰা নাই বাকিটো গোটেইটো ধ্বংস হৈছিল হেতু এতিয়া যিশয়া 3 অধ্যায় 8-9 পদ Isaiah chapter 3 verse 8 and 9 যিশয়া 3 অধ্যায় 8-9 পদ পঢ়িম কিয়নো জেৰুসালেমৰ বিনষ্ট আৰু জিহুদা পতিত হৈছে কাৰণ জিহুৱাৰ প্ৰতাপ যুক্ত নয়নৰ ক্ৰোধ জন্মাবলৈ তেওঁবিলাকৰ জীৱা আৰু কাৰ্য তেওঁৰ বিৰুদ্ধে হৈছে তেওঁবিলাকৰ মুখ চোৱা কাৰ্যই তেওঁবিলাকৰ অহিতে হাইখ দিয়ে আৰু তেওঁবিলাকে নিজ নিজ তেওঁ পাপ গোপন নকৰি সদোমৰ দৰে প্ৰকাশ কৰে তেওঁবিলাকৰ প্ৰাণৰ সন্তাপ হ'ব কিয়নো তেওঁবিলাকে নিজৰ অপকাৰ নিজেই কৰিলে এতিয়া জেৰুসালেম কেলে ধ্বংস হ'ব কাৰণটো কি ঈশ্বৰক তেওঁলোকে খং উঠাবলৈ কাম কৰিছে কৈছে খং তোলাবলৈ কাম কৰিছে জেৰুসালেমৰ মানুহবিলাক কেনেকৈ কাম কৰিছে তেওঁলোকে তেওঁলোকৰ কামৰ যোগেদি কাম কাজৰ যোগেদি তেওঁলোকৰ জীৱাৰ যোগেদি ঈশ্বৰক খং তোলাইছে কৈছে আৰু কি কৈছে পাপ কৰিলে লুকাইহে ৰাখিব লাগে লাজ পাই পিনি তেওঁলোকে আকৌ মানুহৰ আগত কৈ দিছে আমি এনেকা কৰিছো তেনেকা কৰিছো বুলি হেতু পাপটো প্ৰকাশ কৰিছে নিজে নিজে আৰু হেতুৱে তেওঁলোকৰ ধ্বংসৰ কাৰণ পাপটো নলুকাই হিয়াতে প্ৰকাশহে কৰিছে আমি এনেকা কৰিব পাৰিছো এই বুলি এতিয়া দুষ্ট লোকৰ সন্তাপ হ'ব তাৰ অমংগল হ'ব দুষ্ট মানুহ এতিয়া যিমানবোৰ ঈশ্বৰক গ্ৰহণ নকৰে ঈশ্বৰৰ দেখা তেওঁলোক দুষ্ট মানুহ আৰু নতুন জন্ম পাইছো বুলি কৈও সঁচাকৈ নতুন জন্ম পাইও যদি জগতৰ মানুহ নিচিনা সহভাগিতাত নাহে ঈশ্বৰৰ কাম কাজৰ প্ৰতিও একো তাৰ চিন্তা নাই ভাৱনা নাই ঈশ্বৰক ভয় নকৰে জগতৰ নিচিনাই জীৱন যাপন কৰে সেইটো ঈশ্বৰৰ দেখাত দুষ্ট আৰু সি পাব তাৰ পাওনাটো এতিয়া 3 অধ্যায়
11 পদটো চাওকচোন তাতে 11 পদ চেপ্টাৰ 3 ভাৰ্চ 11 পঢ়িম দুষ্ট লোকৰ সন্তাপ হ'ব আৰু অমংগল হ'ব কিয়নো তাৰ কাৰ্যৰ ফল তাক দিয়া যাব ইয়াতে দুষ্ট লোকৰ সন্তাপ হ'ব হাৱে পাব কৈছে হাৱে পাব আৰু অমংগল হ'ব তাৰ অমংগল ভাল নহ'ব বেয়া হ'ব অমংগল আৰু তাৰ কাৰ্যৰ ফল তাক দিয়া হ'ব দুষ্টতাৰ ৰূপ ৰছীয়ে তাক বান্ধিব দুষ্ট মানুহৰ দুষ্টতাৰ ৰূপ ৰছীটোৱে তাক বান্ধিব আৰু পাপ ৰছীটোৱে সেই মানুহজনক বান্ধিব মংগল নহ'ব অমংগল হ'ব ঈশ্বৰে কৈছে এতিয়া চিয়ন জীয়াৰীবিলাক অহংকাৰী নিজ নিজ ডিঙি ফুলাই নীলাজ আৰু কাম দৃষ্টিৰে ফুৰে চুটি চুটিকৈ খোজ লৈ ভৰিয়ে ঝুনুক ঝুনুক কৰি শব্দ কৰে বহুত আচৰিত ঈশ্বৰে আচৰিত কথা কয় জেৰুচালেমৰ জীয়ৰী মানে ইছৰাইল তিৰোতাবিলাক ইয়াতে গালি দিছে ঈশ্বৰে কেনেকুৱা একেবাৰে ইমানেই অহংকাৰী কিছুমান অহংকাৰী মানুহ আছে নহয় খোজ কাঢ়িলে একেবাৰে গহীন লাহেকৈ ডিঙিটো এনেকুৱা ফুলি যায় এনেকুৱা আচৰিত ভয় লগা চকু ডাঙৰ ডাঙৰ ডিঙিটো ডাঙৰ হৈ থাকে তাৰপিছত ভৰিত কিজানি সেই সময়ত ঝুনুকা পিন্ধিছিলে নেকি না ঘুংগৰু বুলি কয় নাজানো মই আৰে ঝুমকাৱালা বুলি কয় যে ঝুম ঝুম কৰি নাচে ঘুংগৰু পায়েলছ আছে এনেকা এতিয়া আমি চাম ক'তনো আছে এনে বনাই বনাই কৈ থাকে বুলি ভাবিব পাৰে বাইবেলত লিখিছে ঈশ্বৰে কৈছে ঈশ্বৰৰ কথাৰ পৰাহে মই কৈছোঁ 3 অধ্যায় 16-17 16-17 to চাম পঢ়িম জিহুৱাই আৰু ক'লে চিয়নৰ জীয়াৰীবিলাকে অহংকাৰী হৈ নিজ নিজ ডিঙি ফুলাই কাম দৃষ্টিৰে ফুৰে চুটি চুটিকৈ খোজ লয় আৰু ভৰিৰে ঝুনুক ঝুনুক শব্দ কৰে এই হেতুকে জিহুৱাই চিয়ন জীয়াৰীবিলাকৰ মূৰ টকলা কৰিব আৰু জিহুৱাই সিহঁতৰ গুপ্তাং অংগ অনাবৃত কৰিব ভয়ানক কথা কৈছে বুজি পাইছোনে আমি আটাইবোৰে বহুত চিৰিয়াছ চিয়ন জীয়াৰী মানে জেৰুচালেমৰ জীয়ৰীবিলাকক কৈছে বিয়া পতা বা নপতা আটাইকে বৰ অহংকাৰী কৈছে তেওঁবিলাকে আৰু নিজৰ ডিঙিটো ফুলাই ফুৰে বেবিচাৰী চকুৰে চাই কৈছে আৰু লাহে লাহেকৈ খোজ কাঢ়ে আৰু ঝুনুক ঝুনুক কৰি শব্দ কৰে এই হেতুকে মানে পাপতে তেওঁলোক অহংকাৰী ভয় নকৰে ঈশ্বৰক সেৱা নকৰে তেনেকুৱাবিলাকে কি বাল দেৱতা মলকম দেৱতা আকাশৰ ৰাণী জোনাক তৰা বেলি এইবিলাকক পূজা কৰিছিলে সিহঁতে ভয় নকৰে ঈশ্বৰক বহুত সময়ত আৰু অহংকাৰী আছিলে সেইকাৰণে কি কৈছে জিহুৱাই চিয়ন জীয়াৰীবিলাকৰ মূৰ টকলা কৰিব মানে কি ঈশ্বৰে আহি সকলো তিৰোতাকে চুলিটো ফুৰাই দিব নেকি কথাটো কেনেকা মূৰ টকলা কৰিব কৈছে যে কথাটো কি গিৰিয়েকে ঢুকাই থাকিব দেউতাক ঢুকালে চুলিটো টকলা কৰা নিচিনা সিহঁতৰ নাই গিৰিয়েকটোৱে সুন্দৰ কিবা নিচিনা মুকুট নিচিনা নহয় জানো ঘৈণীয়েকৰ গিৰিয়েকটো ঢুকাব যুদ্ধত হ'ব পাৰে বেমাৰত হ'ব পাৰে কি আছে আৰু গিৰিয়েক ঢুকালে সেইটো কৈছে ঈশ্বৰে টকলা কৰি দিম মই আৰু লাজ ঢাকিবৰ কাৰণে যিটো কাপোৰ পিন্ধে সেইটো মই উদং কৰি দিম বুলি কৈছে
কৈছে ইয়াত এইটো কিমান লাজৰ কথা আৰু এঠাইত কৈছে বাছানৰ গাইবোৰ বুলি ইমান বেয়া বেয়াকে গালি দিয়া আছে বাছান বুলি এটা উপত্যকা আছে বহুত ধুনীয়া ঘাঁহনি পথাৰ তাৰ গৰু ছাগলী ভেড়াবোৰে ভাল ঘাঁহ খাই পিনি বহুত শকত শকত হয় সেই তিৰোতাবিলাকো ঈশ্বৰৰ আশীৰ্বাদত ৰক্ষণাবেক্ষণত খাই খাই পিনি বহুত ফুটানি হৈ গ'ল সেইটো কাৰণে বাছানৰ গাইবিলাক বুলি গালি দিছে এনেকুৱাও আছে নিজৰ মনোনীত বংশ ইছৰাইলক গালি দিছে কেলে ঈশ্বৰক ভয় নকৰে এতিয়া আমি নতুন জন্ম পোৱাৰ পিছতো আমাৰ ইচ্ছামতে চলিব পায় তেনেকুৱা নহয় ঈশ্বৰক ভয় আৰু ভক্তি কৰিব লাগিব আমাৰ শিক্ষাৰ কাৰণেহে লিখিছে কৈছে বাইবেলত ইছৰাইল জাতি ইমান বেয়া আছিলে দেই সেই তিৰোতাবিলাক আমাক কোৱা নাই দে এনেকুৱা নহয় আমাৰ কাৰণেহে হয় তেওঁলোকক গালি দিছে আমাৰ কাৰণে লেচন হয় সেইটো এতিয়া ঘৰ আছে ঘৰ সাজে মাটি আছে মাটি কিনে লোভিয়া মানুহ ঈশ্বৰে সকলো কথা কেয়াৰ কৰে ঈশ্বৰে নোকোৱা নজনা কথা নাই যেটো আমি ভবা নাই তেনেকুৱা কথাও ঈশ্বৰে কয় 5 অধ্যায় 8 পদ chapter 5 verse 8 5 অধ্যায় 8 পদ পঢ়িম কোনো শূন্য ঠাই নথকাকৈ তোমালোকে দেশত অকলে থাকিবলৈ নোপোৱালৈকে ঘৰত ঘৰ লগোৱা আৰু পথাৰত পথাৰ যোগ দিয়া যে তোমালোকৰ সন্তাপ হ'ব মানে কি কোৱা হৈছে কোনো শূন্য ঠাই নথকাকৈ তোমালোকে দেশত অকলে থাকিবলৈ নোপোৱালৈকে তাৰ মানে সকলো ধ্বংস হৈ অকলে বৰটোকোলা নিচিনা থাকিব লগা হ'ব তোমালোকে ধ্বংস হৈ যাব দেশখন বৰটোকোলা দেখিছে নহয় জানো আধুনিক যুগৰ ল'ৰা ছোৱালী নেদেখিব পাৰে বৰটোকোলা মস্ত ওখ জাগাত বাঁহ সাজে বাঁহটো কি বাঁহ ক'ব বাঁহৰ ডাল কিবা ডাল এনে একো নাই বৰটোকোলা কেতিয়াবা বাকী কিতাপ মাৰি দিলে অকলে চিধা টকলাকে থাকিব আৰু বৰটোকোলা এনেকৈ থাকিব লাগিব তোমালোকে ইমান মহানগৰী জাক জমক গান বাজনা ধুনীয়া চহৰটো ধ্বংস হৈ বৰটোকোলা নিচিনা অকলে থাকিব লাগিব তোমালোকে এইদৰে পাপ কৰি আছা আৰু কি কৈছে ইয়াতে কি কোৱা হৈছে কথাটো পথাৰত পথাৰ যোগ দিয়া মাটি আছে ঈশ্বৰলৈ ভয় নাই ঈশ্বৰৰ কামলৈ চিন্তা নাই ভাৱনা নাই কেৱল সম্পত্তি মাটি কিনিছে ৱাও ইমান ভাল আৰু মাটি কিনিছে সম্পত্তিয়ে বনাই আছে কিন্তু একো চিন্তা নাই ঈশ্বৰৰ প্ৰতি ঈশ্বৰৰ গৌৰৱৰ কাৰণে কিন্তু কোৱাটো হ'লে কোনে গম পাব হে ঈশ্বৰ জিহুৱা ঈশ্বৰে মোক আকৌ 4 বিঘা মাটি দিলে ঈশ্বৰৰ আশীৰ্বাদত মই কিনিছোঁ কথাটোতো কিমান দেহি ইমান ঈশ্বৰে আশীৰ্বাদ কৰিছে তেওঁ ভাবিব পাৰে কিন্তু ঈশ্বৰে কি কৈছে মাটি পথাৰৰ ওপৰত পথাৰ তাৰপিছত কি কৈছে ঘৰত ঘৰ লগোৱা ঘৰটো আছে আজিকালি আপোনালোকেও জানে ইমান ডাংকুব মাৰা গঙাটোৰ নিচিনা পুট কৰি ডাঙৰ হৈ যায় মোৰ কথাবিলাক বুজিব পাৰিব পাৰে নোৱাৰিব পাৰে কিছুমানে গঙাটোপ বুলি সৰু মাছ আছে নহয় জানো কিছুমানে খায় কিছুমানে নাখায় এইটো সৰু ইমানটিয়ে
চুলে পুট 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 কৰি বেলুন নিচিনা ডাঙৰ হয় ইমানটো ৰাউণ্ড সেইটো গঙাটোপ মানুহবিলাক এনেকুৱা গঙাটোপৰ নিচিনা পুট 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 কৰি একদম ফুলি যায় মোৰ লগত কোনে পাৰিব আমাৰ বোলে নহয় আমাৰ খানদানটো ইমান ভাল ডিব্ৰুগড়ত ঘৰ গুৱাহাটীত ফ্লেট আছে দিল্লীতো ফ্লেট আছে মুম্বাইতো ফ্লেট আছে তাৰ মানে ফুলি আছে দেখাইছে কৈছে নহয় জানো ইমান ঘৰ কেলি লাগে অৱশ্যে কাৰবাৰ আছে যদি মই নিন্দা কৰা নাই কিন্তু ঈশ্বৰক বাদ দি পেলাই সেইটোৱে যদি মাত্ৰ কৰি থাকে কি লাভ সেইটোৱে কৈছে কাৰবাৰ যদি আছে মোকেই ক'লে আমাক হিংসা কৰি ক'লে নহয় মই এইটো কোৱা নাই যদি আছে ভাল কথা ঈশ্বৰৰ গৌৰৱৰ কাৰণে দে কৰ ঈশ্বৰৰ কামৰ কাৰণে মণ্ডলীৰ কাৰণে যদি আছে কিন্তু ঈশ্বৰক বাদ দি ঈশ্বৰৰ কাৰণে একো নাভাবে অহংকাৰ সেইটোহে কৈছে ইয়াত তেতিয়া টকলা হ'ব অকলে থাকিব লাগিব পিছত আকৌ এনেকুৱাও শুনিছোঁ জীৱনকালৰ কপালৰ ঘাম মাটিত পেলাই ইমান ঘৰ বনালোঁ ল'ৰাবিলাকো পঢ়ালোঁ লিখালোঁ বোৱাৰী জঙা ইমান ডাঙৰ ডাঙৰ মানুহ কৰিলোঁ আশা কৰিছিলোঁ এই বিল্ডিঙত থাকিব বুলি নাই এতিয়া মই অকলে আছোঁ কৈছে কি লাভ থৰ থৰ কপি পিনি বুঢ়া হ'ল চাওঁতা নাই কি লাভ হ'ল ঘৰৰ ওপৰত ঘৰ বনালে কি লাভ ভাবি চাও কথাটো হয় না নহয় তাৰপিছত আকৌ লৈ যাম বুলি যদি ভাবিছে বাইবেলে কৈছে হাতৰ লৈ যাব পৰাখিনি লৈ যাব নোৱাৰে তেতিয়া আকৌ পিছত কোনোবাই কান্দি কান্দি ক'ব মানুহজনে এই পিঠাটো বৰ ভাল পাইছিল খাবলৈ বুলি কবৰত দিয়ে এনেকুৱা যে দুখ লগা দেখিছোঁ মই জীৱনত এক্সপিৰিয়েঞ্চ পাইছোঁ কি লাভ এতিয়া 5 অধ্যায় 11 পদ 5 অধ্যায় 11 পদ সেই একেটা জাগাতে আছোঁ আমি যিচয়া 5 অধ্যায় 11 পদ পঢ়িম যিবোৰে সুৰাপানত আসক্ত হ'বলৈ অতি ৰাতিপুৱাতে উঠে যিবোৰে দ্ৰাক্ষাৰসেৰে মতলীয়া নকৰে মানে বহু ৰাতিলৈকে থাকে সিহঁতৰ সন্তাপ হ'ব অথনি ঘৰৰ ওপৰত ঘৰ পথাৰৰ ওপৰত পথাৰ বুৰি কৰাবিলাকো হাৱে পাব কৈছে এতিয়া ইয়াত কি কৈছে আকৌ মদ যিবোৰে সুৰাপানত আসক্ত হ'বলৈ মদাপী হ'বলৈ একেবাৰে মদাপী মদ খোৱাটো বেলেগ মদাপী খোৱাটো বেলেগ নহয় জানো মদাপী মানে পুৰা মদ নহ'লে থাকিব নোৱাৰে আৰু মদাহীও কয় কিছুমানে মদাপী এদিক হৈ গ'ল আৰু কি কৈছে ইয়াতে ৰাতিপুৱাতে উঠে বোলে যোৱাকালি খাই পিনি আজি বৰ বেয়া লাগিছে অকণ মাথা বিষাইছে খালেহে ভাল হ'ব দেই বোলে কিছুমানে লিখিব নোৱাৰে মণ্ডল অফিচত কাম কৰে তাৰপিছত 1 গিলাচ খালে তাগৰা আচৰিত মানুহ মোৰ চুবুৰীয়াবিলাক মৰাটো দেখিলোঁ মদ খাই খাই মৰিছে পুৰা এইটো বাইবেলে কি কৈছে ৰাতিপুৱাতে উঠে আৰু মতলীয়া নকৰে মানে ৰাতিলৈকে থাকে সিহঁতৰ সন্তাপ হ'ব হাৱে পাব কৈছে হাও পাব কেতিয়াবা আকৌ মানুহবিলাকে কয় ক'ত লিখা আছে মদ খোৱাটো নাখাবি বুলি মই একদিন কম বহুত দেৰি ঘণ্টা মই কম ক'ত খাব পায় বুলি কয় ক'ত আছে ইয়াতেও কৈছে যিবিলাকে বহু ৰাতিলৈকে মদ খাব নিচা হ'ব হাৱে পাব কৈছে নহয় জানো সন্তাপ হ'ব মানে হাৱে পাব সেইটো মদ খাব পায় বুলি কোৱা নাই বাইবেলত খাবলৈ মন হোৱাবিলাকে কয়
এতিয়া যিবোৰে অসাৰতা ৰূপ ৰছীৰে গাড়ী টনাৰ দৰে পাপ টানি নিয়ে সিহঁতৰ সন্তাপ হ'ব। কিছুমানবিলাকে ৰছীৰে গাড়ী টানা নিচিনা পাপটোকে টানি লৈ গৈ থাকে চোচৰাই পিনি। এতে 5 অধ্যায় 18-19 পদ। Isaiah chapter 5, 18-19 পঢ়িম। যিবোৰে অসাৰতা ৰূপ লেজুৰে অপৰাধ আৰু ৰছীৰে গাড়ী টনাৰ দৰে পাপ টানি নিয়ে, যিবোৰে কয় যে তেওঁ বেগ কৰক, আমি দেখিবৰ নিমিত্তে তেওঁ নিজৰ কাৰ্য শীঘ্ৰে কৰক, আৰু আমি জানিবৰ নিমিত্তে ইছৰাইলৰ পবিত্ৰজনাৰ কল্পনা উপস্থিত হওক, সিদ্ধ হওক, সিহঁতৰ সন্তাপ হ'ব। পাপটো নেৰে। নতুন জন্ম পোৱাৰ পিছত কেতিয়াবা পাপত পৰিব পাৰে, পাপ কৰিব পায় বুলি কোৱা নাই, পাপত পৰিব পাৰে, কিন্তু তাৰ পৰা উঠিব লাগিব, ঈশ্বৰৰ তাৰ ক্ষমা খুজিব লাগিব, এৰিব লাগিব। কিন্তু একো নহয় কোৱাৰ নিচিনা এইটো টানি লৈ গৈ থাকিব, আকৌ বেলেগ পাপ কৰিব, আকৌ এইটোকো টানি লৈ গৈ থাকিব গাড়ী টনাৰ নিচিনা। ইয়াতে কি কৈছে? ইয়াতে টানি নিয়ে। আৰু সেই মানুহবিলাকে কি কয়? সেই মানুহবিলাকে কি কয় ইয়াতে 19 পদত? যিবোৰে কয়, সেই মানুহবোৰে কয় তেওঁ বেগ কৰক। বা ঈশ্বৰকে কয় আকৌ, বেগ কৰক। আৰু কি কৈছে? আমি দেখিবৰ নিমিত্তে তেওঁৰ কাৰ্য শীঘ্ৰে কৰক। ঈশ্বৰকে কয় সিহঁতে, বেগাই কৰক তেওঁৰ কামটো আমি দেখিবলৈ। আৰু কি কৈছে? আমি জানিবৰ নিমিত্তে ইছৰাইলৰ পবিত্ৰজনাৰ কল্পনা উপস্থিত হওক, আৰু সিদ্ধ হওক। ঈশ্বৰে যিবোৰ ভাৱবাণী কৈছে, যিবোৰ কৰিম বুলি কৈছে, আমি দেখিবৰ কাৰণে সোনকালে কৰকচোন। যদি সঁচা হয়, কিমান আচৰিত মানুহ। এনেকুৱা কোৱা মানুহটো কি হ'ব কৈছে? সন্তাপৰ পাত্ৰ, হাৱে পাব। ঈশ্বৰক ভয় নকৰে আৰু চেলেঞ্জ কৰা নিচিনাও কথা কয় তেওঁলোকে। আৰু কি কয় মানুহবিলাকে? ঈশ্বৰে ভালো নকৰে, বেয়াও নকৰে, এনেকাও কৈ দিয়ে। সন্তাপৰ পাত্ৰ হ'ব। এতিয়া যিবোৰে বেয়াক ভাল, ভালক বেয়া, পোহৰক আন্ধাৰ, আন্ধাৰক পোহৰ বুলি কয়, মিঠাক তিতা আৰু তিতাক মিঠা জ্ঞান কৰে, সিহঁতৰ সন্তাপ হ'ব। বহুত আছে। দিনটো আন্ধাৰ বুলি কয়, ৰাতিটো পোহৰ বুলি কয়। এতিয়া চাওঁ আমি 20-21 পদটো। তাতে 20-21 পদটো চাওঁ। যিচয়া 5 অধ্যায় 20-21 পদ। পঢ়িম। যিবোৰে বেয়াক ভাল আৰু ভালক বেয়া বোলে, পোহৰক আন্ধাৰ আৰু আন্ধাৰক পোহৰ বোলে, আৰু মিঠাক তিতা আৰু তিতাক মিঠা জ্ঞান কৰে, সিহঁতৰ সন্তাপ হ'ব। যিবোৰে নিজ নিজ দৃষ্টিত জ্ঞানৱান আৰু নিজ নিজ জ্ঞানত বুদ্ধিমান, সিহঁতৰ সন্তাপ হ'ব। চাওঁ, ঈশ্বৰৰ দেখাত এই জগতখন এতিয়া পাপেৰে ভৰা বৰ আন্ধাৰ, কিন্তু মানুহে ইমান ধুনীয়া উজ্জ্বল, এনজয় কৰা, খাও পিয় মস্তি কৰোঁ, কাল মাৰেগা। জগতে এনেকাহে কৈ আছে। পোহৰ সিপাৰে বা কি হ'ব নাজানো বুলি। আমাৰ কাৰণে, ঈশ্বৰৰ কাৰণে এইটো আন্ধাৰ। সেইকাৰণে পৌলে কি কৈছিলে? ৰাতিৰ অধিক ভাগ গ'ল আৰু পোহৰ আহি আছে। প্ৰিয়সকল, আপোনালোকেও কেতিয়াবা সংসাৰৰ কথা ভাবি কিবা এটা হৈ যায় হ'বলা, নিৰাশ হৈ যায়।
আমি পোহৰৰ ফালে গৈ আছোঁ, জগতে আন্ধাৰৰ ফালে গৈ আছে। আমাৰ কাৰণে যদিও আমি মৰি যাওঁ, যেতিয়া প্ৰভু আহে আমি পুনৰ জি উঠিম। আৰু যি উঠিম ৰাতিপুৱা সাৰ পাম, কেতিয়াও ৰাতি নহ'ব। কিন্তু ঈশ্বৰহীন মানুহ, আন্ধাৰক পোহৰ, পোহৰক আন্ধাৰ, তিতাক মিঠা, মিঠাক তিতা, ভালক বেয়া, বেয়াক ভাল বুলি কোৱা মানুহবিলাকে অনন্তকাল আন্ধাৰলৈ গৈ আছে। এতিয়া বহুত পোহৰ নিচিনা, কিন্তু যিদিনাখন ঢুকাই যাব, আন্ধাৰটো আৰম্ভ হ'ব, কেতিয়াও পোহৰ নহয়। কোনে দেখিছেহে মৰাৰ পিছত বুলি বহুতে কয়। যিদিনাখন যাব সেইদিনাখন দেখিব আৰু উলটি আহিব নোৱাৰে। বহুত ভয়ানক। গতিকে ঈশ্বৰে বেয়াটো যি হ'ব হ'ব দে বল এনেকা নকয়। মই আৰম্ভণিতে কৈছোঁ। এতিয়া ঘোষৰ কাৰণে দুষ্টক নিৰ্দোষী কৰে। চাওকচোন, 2724 বছৰৰ আগতেও মানুহে ঘোষ লয়, ঘোষ খায়। দুষ্টতাটো আছে। বহুত আচৰিত। 23 পদটো পঢ়ক। 23 পদ, তাতে একেটা অধ্যায়ৰে 23 পদ পঢ়িম। সিহঁতে ভেটিৰ নিমিত্তে দুষ্টক নিৰ্দোষী কৰে আৰু ধাৰ্মিকবিলাকৰ পৰা ধাৰ্মিকতা দূৰ কৰে। ভেটি মানে ঘোষ, ব্ৰাইব। সেইটো ঘোষ লৈ পিনি দুষ্টক নিৰ্দোষী কৰে আৰু ধাৰ্মিকবিলাকৰ ধাৰ্মিকতা দূৰ কৰে। ন্যায়ালয়তো অন্যায় আছে, ধাৰ্মিকতাৰ ঠাইত দুষ্টতা আছে। মানুহে যিয়ে নকৰক, আমি যিমান পাৰোঁ শুদ্ধ পথত যাবলৈ চেষ্টা কৰিব লাগিব। জগতটো বৰ বেয়া। এতিয়া অজ্ঞান আৰু বেয়া আচৰণত পাকৈত ঈশ্বৰক নাজানে। 4 অধ্যায় 22 পদ, তাতে লেফ্ট ছাইডত 4 অধ্যায় নহয় হ'বলা এইটো, ৰ'ব, জেৰেমিয়া 4 অধ্যায় 22 পদ। জেৰেমিয়া 4 অধ্যায় 22 পদ। জেৰেমায়া চেপ্টাৰ 4 ভাৰ্ছ 22 পঢ়িম। কিয়নো মোৰ প্ৰজাবিলাক অজ্ঞান, তেওঁবিলাকে মোক নাজানে, তেওঁবিলাকে অজলা ল'ৰা, তেওঁবিলাকে বিবেচনা নকৰে, তেওঁবিলাক কদাচৰণত পটু, কিন্তু সদাচৰণত অজ্ঞান। এতিয়া আমি নতুন জন্ম পোৱাৰ পিছত ইমানবোৰ ঈশ্বৰৰ বাক্য শুনাৰ পিছতো আমাৰ জীৱনত যদি অলপো পৰিৱৰ্তন নাই, কি লাভ হ'ব? গড়ৰ ছালৰ নিচিনা যদি আমাৰ ছালটো হয়, ধনুকাৰ মাৰিলেও নোসোমায়, ৰাইফলৰ গুলিও যদি নোসোমায়, একো পৰিৱৰ্তন নাই, কি হ'ব? পৰিৱৰ্তন হ'ব লাগিব। বিশ্বাসত বাঢ়ি বাঢ়ি পূৰঠ হ'ব লাগিব, ফল ধৰিব লাগিব। অলপ বতাহত হালি জালি গৈ উঘালিব নালাগে। যিমান ধুমুহা আহিলেও স্থিৰ হৈ থাকিব লাগিব। ইয়াতে ইছৰাইলক প্ৰভুৱে গালি দিছে, মোৰ প্ৰজাবিলাক অজ্ঞান। আমাক কোনোবাই যদি অজ্ঞানীটো বুলি কয়, টিঙিত কৈ উঠি যাব নহয় জানো খংটো? কিন্তু ঈশ্বৰে কৈছে অজ্ঞান। যদি ঈশ্বৰৰ বাক্যমতে সৎ আচৰণ নকৰে, অজ্ঞান কৈছে ঈশ্বৰে। তেওঁবিলাকে মোক নাজানে। আমি পৰিত্ৰাণটো পালোঁ, নতুন জন্মটো পালোঁ, সেই তাতে যথেষ্ট নহয়। কোনোবা ল'ৰা বা ছোৱালীয়ে জন্ম হ'ল, নাৰীটোক কাটিলে, সেই তাতে সন্তুষ্ট হ'ব নোৱাৰে। এই ডাঙৰ হ'ব লাগিব,
গাখীৰ এৰিব লাগিব, বগাব লাগিব, দৌৰিব লাগিব, KG 1, KG 2, ক্লাছ 1, 2, 3 যাব লাগিব। আমাৰ বিশ্বাস জীৱনতো তেনেকুৱা হ'ব লাগিব, বাঢ়ি বাঢ়ি যাব লাগিব। আৰু ইয়াতে কৈছে তেওঁলোকে অজলা ল'ৰা নাজানে, আৰু তেওঁবিলাকে বিবেচনা নকৰে, চিন্তা নকৰে। বেয়া আচৰণত হ'লে পাকৈত কৈছে, পটু, এক্সপাৰ্ট। বেয়া কামত, মিছা কথাত, ঠগ বাজত এক্সপাৰ্ট, কিন্তু ভাল কামত হ'লে অজ্ঞান। সেইটো কৈছে। ইছৰাইলক তাহানি কৈছিলে, আচল ইছৰাইলটো আমিহে। কেনেকৈ? আমিতো ইছৰাইল বংশ নহয়। আব্ৰাহাম কেনেকৈ ধাৰ্মিক হৈছিলে? ঈশ্বৰৰ কথাটো বিশ্বাস কৰাৰ দ্বাৰা। কেতিয়া? এদিন ঈশ্বৰে আব্ৰাহামক কৈছিলে, বাহিৰত ওলোৱাচোন আৰু আকাশলৈ চোৱা। ৰাতি তম্বু ঘৰৰ পৰা ওলাই আকাশলৈ চালে, কি দেখিছা? তৰা। তোমাৰ বংশটো সেই তৰাবোৰৰ নিচিনা হ'ব, গণিব নোৱাৰা। তেতিয়া তেওঁৰ ল'ৰা ছোৱালী নাই, বুঢ়া হ'ল, মানুহৰ দেখাত আশাই নাই, তথাপি বিশ্বাস কৰিলে। আৰু ঈশ্বৰে কি কৈছে? তোমাৰ বংশ পৰদেশত 400 বছৰ গোলাম খাটিব লাগিব, কিন্তু যি দেখে তোমাৰ বংশক গোলাম খটাব, মই সেই দেশটো বিচাৰ কৰিম। আৰু একজেক্টলি এইটো ঘটিছিলে। আব্ৰাহামে বিশ্বাস কৰিছিলে। এতিয়া আমি কেনেকৈ ধাৰ্মিক হৈছোঁ? ঈশ্বৰৰ কথাটো বিশ্বাস কৰাৰ দ্বাৰা। কি কথা বিশ্বাস কৰিছোঁ? শাস্ত্ৰমতে যীশু মোৰ পাপৰ কাৰণে মৰিল। শাস্ত্ৰমতে মই যেন ধাৰ্মিক হৈ স্বৰ্গ যাব পাৰোঁ, যীশু মৰাৰ পৰা জি উঠিল। অতীত, বৰ্তমান, ভৱিষ্যতৰ মোৰ আটাইবোৰ পাপ ক্ষমা কৰা হ'ল। সেইটোৱে আমি বিশ্বাস কৰিছোঁ, তাৰ পৰাহে ধাৰ্মিক হৈছোঁ। তাৰমানে আব্ৰাহামৰ বংশ হয় আমি। তাৰমানে আমি আত্মিক ইছৰাইল। শৰীৰৰ ইছৰাইলটোৱে আচল ইছৰাইল নহয় বুলিও আছে বাইবেলত। বিশ্বাসৰ সন্তানবিলাকে আচল হয়। গতিকে তেওঁলোকক সেই সময়ত কদাচৰণ কৰাৰ কাৰণে গালি দিছে। আমাক এতিয়া নতুন জন্ম পায়ো যেনেকৈ বিশ্বাস জীৱন যাপন কৰিব লাগে, সেইদৰে যদি নকৰোঁ, তেতিয়াহ'লে আমাক জানো গালি নিদিয়াকৈ থ'ব? আমাৰ কাৰণে লিখা হয়, যাতে আমি তেওঁবিলাকৰ নিচিনা নহওঁ। সেইটো এতিয়া সকলো দুষ্টতাৰ পাছত সন্তাপ হ'ব, কাৰণ নিজৰ নিমিত্তে বেশ্যালয় সাজিলা। বহুত বেয়াকৈ গালি দিয়া আছে। জিহিজকেল 16 অধ্যায়। Ezekiel chapter 16 verse 23 to 24. জিহিজকেল 16 অধ্যায় 23 আৰু 24 পদ পঢ়িম। আৰু তোমাৰ আটাই দুষ্টতাৰ পাছত প্ৰভু যীশুৱাই কৈছে, তোমাৰ সন্তাপ হ'ব। তুমি নিজৰ নিমিত্তে এক বেশ্যালয় সাজিলা, আৰু প্ৰত্যেক চকত নিজৰ নিমিত্তে এডোখৰ ওখ ঠাই কৰিলা। আটাই দুষ্টতাৰ পিছত প্ৰভুৱে কৈছে তোমাৰ সন্তাপ হ'ব, হাৱে পাব, এইটো কৈছে। এতিয়া তুমি নিজৰ নিমিত্তে বেশ্যালয় সাজিলা, আৰু প্ৰত্যেক চকত এই বেবিচাৰ কোৱাটো দুটা আছে। এটাটো শাৰীৰিক বেবিচাৰ, আনটো আত্মিক বেবিচাৰ। আৰু সেই আত্মিক বেবিচাৰ কৰিবলৈ যাওঁতে শাৰীৰিক বেবিচাৰো থাকে। সেইটো কাৰণে
ঈশ্বৰে বহুত ঘৃণা কৰিছিলে আত্মিক ব্যভিচাৰটো। শাৰীৰিক ব্যভিচাৰো ঈশ্বৰে ঘৃণা কৰে আৰু আত্মিক ব্যভিচাৰ তাতকৈও আৰু ঘৃণা কৰে। এতিয়া আত্মিক ব্যভিচাৰটো কি আকৌ? সেইটো দেৱতা পূজা কৰা, মূৰ্তি পূজা কৰা, গছকে পূজা কৰা, সেইবিলাককে ঈশ্বৰে বেয়া পায়। আৰু প্ৰতিটো কেঁচা গছৰ তলত তোমালোকে ব্যভিচাৰ কৰিলা কোৱাটো তাতে সেৱা কৰিছে। আৰু যেতিয়া সেইবোৰ কৰিবলৈ যায় তেতিয়া শাৰীৰিক ব্যভিচাৰো নিশ্চয় কৰিছিলে। সেইটো কাৰণে ঈশ্বৰে খং উঠিছিলে তেওঁলোকক, আৰু সেইবোৰৰ কাৰণে তেওঁবিলাকে অনেক সময়ত শাস্তি পাব লগা হৈছিলে। এতিয়া আমাৰ যুগত নতুন জন্ম পোৱাৰ পিছতো কিছুমানে মূৰ্তি পূজা কৰিব পাৰে। সেই মূৰ্তিটো কেৱল ইয়াত সাজি থোৱা মূৰ্তি নহয়, সেই মূৰ্তিটো পৰিয়ালো হ'ব পাৰে। যীশুৱে কি কৈছে? যিজনে নিজৰ ল'ৰা ছোৱালী, ঘৰ, মা দেউতাকক বেছি মৰম কৰে সি মোৰ শিষ্য হ'ব নোৱাৰে। যিজনে টকা পইচাক বেছি মৰম কৰে সি মোৰ শিষ্য হ'ব নোৱাৰে। যিজনে নিজৰ ব্যৱসায় বেছি ভাল পায় সি মোৰ শিষ্য হ'ব নোৱাৰে। কোনোবাই নাঙলৰ মুঠিত হাত দি পাছফালে যদি চায় সি মোৰ শিষ্য হ'ব নোৱাৰে। হয়তো অজানিতে আপোনাৰ পৰিয়ালে আপোনাৰ কাৰণে মূৰ্তি হ'ব পাৰে, নাইবা আপোনাৰ ব্যৱসায় হবিয়ে আপোনাৰ কাৰণে মূৰ্তি হ'ব পাৰে। ঈশ্বৰ জীৱাই কি কৈছিলে ইছৰাইলক? তোমালোকৰ হৃদয়ৰ পৰা মূৰ্তিবোৰ উলিয়াই পেলোৱা। তেওঁলোকে লগন দিয়ে, তাৰপিছত বিশ্ৰামবাৰ পালন কৰে, কিন্তু মনতে ভাবে সেই তাৰ লগত 20 মোন ধান পাবলৈ আছে, সেই তাৰ লগত 1000 টকা পাবলৈ আছে, সেইটো কালি ৰাতিপুৱা দিব লাগে, আজি গধূলি পাব লাগে, যদি নাপায় তাক মই ডিঙিত ধৰিম। এনেকা ভাবি থাকে লগন দিওঁতেও, ধৰ্মধামত থাকোঁতেও। সেইবোৰৰ কাৰণে ঈশ্বৰে খং উঠিছিলে তেওঁলোকক। সেইটো তেওঁলোকৰ কাৰণে মূৰ্তি। নিজ নিজ হৃদয়ৰ পৰা মূৰ্তিটো উলিয়াই পেলোৱা কৈছে। প্ৰথম স্থানটো কোনটো দিব লাগে? ঈশ্বৰক। সকলো প্ৰাণ, সকলো হৃদয়, সকলো শক্তিৰে ঈশ্বৰক প্ৰেম কৰা, সেইটো কৈছে। এতিয়া আমি নতুন জন্ম পোৱাৰ পিছতো যীশুতকৈ ব্যৱসায়টো আগত হ'ব নালাগে। যীশুতকৈ মোৰ ল'ৰা ছোৱালী, ঘৈণীয়েক সেইটো হ'ব নালাগে। যীশুতকৈ মোৰ খেলা ধূলা, বিজনেছটো নহয়, যীশু প্ৰথম। প্ৰথমতে তেওঁৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা, তাতে এই সকলো দিয়া হ'ব। কাউৰীবোৰলৈ চোৱা, সিহঁতে খেতি বাতি নকৰে, সূতা নাকাটে, কাপোৰ নবয়, তথাপি কিমান ধুনীয়া। পথাৰৰ কণাৰী ফুললৈ চোৱা, আজি আছে কালিলৈ শুকাই যাব, তথাপি কিমান ধুনীয়াকৈ ফুলে। শালিকা চৰাইবোৰ চাওকচোন, ফণিও নাই, আইনাও নাই, ইমান ধুনীয়া, হয় না নহয়? ক'ৰ পৰা পায় তেল? তেল আছে সিহঁতৰ, ঈশ্বৰে দিয়া তেল। ধুনীয়াকৈ গা ধুই তেলটো সানে, বহুত ধুনীয়া, আমাতকৈ ধুনীয়া চৰাইবোৰ। কিন্তু এই চৰাইটো একো খাবলৈ নাপায়, পৰি মৰি থাকিলে বুলি ক'ৰবাত দেখিছি জানো? নাই দেখা। ঈশ্বৰে দিয়ে বুলি বাহাত এনেকুৱা পৰি চাই থকা নাই। উৰি আছে, বিচাৰি আছে, আৰু শত্ৰু আছে। এই উৰিম নিচিনা দানা পানী বিচাৰি থাকিব লাগিব। সেইদৰে এতিয়া তেওঁৰ ৰাজ্যটো কি? যিমান নতুন জন্ম পালে সেই অন্তৰটো ঈশ্বৰৰ ৰাজ্য। যিমানটো পৰিত্ৰাণ পোৱা নাই সেইটো সৰ্পৰ বংশ। এতিয়া শুভবাৰ্তাটো প্ৰচাৰ কৰিব লাগে, আৰু যদি বুজি পায়, মন পালতাই ঘূৰি আহে,
তেতিয়াহ'লে ঈশ্বৰৰ ৰাজ্য সেইটো। তাৰপিছত ধাৰ্মিকতা, মই নতুন জন্ম পালোঁ, কেনেকৈ ধাৰ্মিক জীৱন যাপন কৰিম, মণ্ডলীত সহভাগিতা লোৱা, মণ্ডলী ভাই ভনী কোনোবা যদি বেমাৰ আজাৰ হৈছে পাৰাসমূহ সহায় কৰিলোঁ, গৈ পিনি প্ৰাৰ্থনা কৰি নাইবা কিবা এটা অলপমান দি সেইটো। আৰু শুভবাৰ্তা প্ৰচাৰ কৰা যিটো পাৰোঁ কৰি আছোঁ, আৰু এইটো কণ্টিনিউ অনিচ্ছাৰে নহয়, কৰা নাই নহয়, কৰি থাকিব লাগিব, এইটো কণ্টিনিউ। কোনোবা যদি কৰা নাই আৰম্ভ কৰিব লাগে, সেইটো উত্তম ধাৰ্মিকতা কৈছে। আৰু কোনোবা যদি বিধৱা আছে, কোনোবা যদি মাউৰা আছে, দুখত পৰিছে, তেওঁলোকক চাবলৈ যোৱা, সহায় কৰা, এইটোৱে উত্তম ধাৰ্মিকতা বুলি কৈছে জাকোবে। যীশুৰ ভাই জাকোব জেৰুচালেম মণ্ডলীৰ পাষ্টৰ আছিলে, তেওঁ এইবোৰ কথা কৈছে এই জাকোব পত্ৰটো। এইদৰে আমি ধাৰ্মিক জীৱন যাপন কৰিব লাগিব। প্ৰথমটো ঈশ্বৰৰ ৰাজ্যটো বিচাৰিব লাগিব, তাৰপিছত ধাৰ্মিকতা, তাৰপিছত আমাৰ জীৱন যাপনৰ কাৰণে যি যি লাগে সেইটো দিব। দাউদে কি কৈছিলে, মই সৰু আছিলোঁ, এতিয়া ডাঙৰ হ'লোঁ, বুঢ়া হ'লোঁ, ধাৰ্মিকৰ ল'ৰা ছোৱালীক মাগি খোৱা দেখা নাই মই বুলি কৈছে। ঈশ্বৰে আমাক মৰম কৰে। সকলো মানুহে নিজৰ ল'ৰা ছোৱালী ডাঙৰ মানুহ হওক, লিখা পঢ়া জানক বুলি ভাবে। আমাৰ এই শাৰীৰিক মা দেউতাই আমাক ইমান মৰম কৰে, ভাল মংগল কামনা কৰে, যত্ন লয়, তেতিয়াহ'লে অনন্তকলীয়া পিতৃয়ে ঈশ্বৰে মানুহ মা দেউতাতকৈ জানো জ্ঞানী নহয়? আমাৰ কাৰণে যি লাগে তাক জানো তেওঁ নাজানে? কোটি কোটি মানুহ আছে, যদিও তেওঁ ঈশ্বৰ বুলি ধন্যবাদ কি প্ৰশংসা নকৰে, তথাপি এবেলি দুমুঠি ভাত দি আছে। আৰু সাগৰত ইমান ইমান মাছ জীৱ জন্তু আছে, সেইবোৰক দানা দি আছে ঈশ্বৰে। ইমান জীৱ জন্তু আছে, সেইবোৰৰ কাৰণেও খাদ্য শস্য খাদ্য বস্তু দি আছে। আমি দিছোঁ জানো? কিমান পখিলা আছে, ইমান ফুলৰ ৰস ক'ৰ পৰা দিম, আমি দিছোঁ জানো? নাই দিয়া, ঈশ্বৰে দি আছে। এইবোৰ অকণমান ভাবি চালে ভাল। এতিয়া আমি ঈশ্বৰক প্ৰথম স্থান দি অন্য কামবিলাকো কৰিব লাগিব, তেতিয়া ঈশ্বৰে আমাক দিব। ঈশ্বৰে দিয়ে বুলি এলেহুৱাৰে থাকিবলৈ কোৱা নাই। যিটো কৰোঁ উত্তম ৰূপে কৰিব লাগে। যি যি কৰোঁ, যি যি ভোজন পান কৰোঁ, এই সকলো ঈশ্বৰৰ গৌৰৱৰ কাৰণে হওক, এই বুলি কৈছে। গতিকে আমি এইদৰে বাক্যটো শিকি জীৱনত খটুৱাব লাগিব। আজি প্ৰথম চাইছোঁ মানুহবিলাকৰ অৱস্থা। এতিয়া সাধাৰণ আৰু জ্ঞানী লোক, এতিয়া আমি কোনবিলাক জ্ঞানী? বহুত লিখা পঢ়া জনাৰ পিছত জ্ঞানী বুলি কয় নেকি? অজ্ঞানীয়ে নিজ মনতে ভাবে ঈশ্বৰ নাই। যিবিলাকে ঈশ্বৰ নাই কয়, ঈশ্বৰৰ দেখাত অজ্ঞানী। জ্ঞানীবিলাক কোন? যিজনে জিহুৱাক জনাই জ্ঞানৰ আৰম্ভ। তেতিয়াহ'লে আমি ঈশ্বৰক জানিলোঁ, আমি সমাজত গণ্য মান্য তেনেকুৱা নহ'ব পাৰোঁ, সাধাৰণ মানুহ, কিন্তু ঈশ্বৰৰ দেখাত আমি জ্ঞানী মানুহ। গতিকে জ্ঞানী মানুহ হৈ অজ্ঞানীৰ দৰে চলা উচিত নহয়। ঈশ্বৰৰ মানুহ হৈ সাপৰ বংশৰ দৰে আচৰণ কৰাটো ভাল নহয়। বহুত দমন কৰিব লাগিব নিজক। আমি কৈছোঁ, আমি আটাইয়ে দমন কৰিব লাগিব। যীশুৱে কৈছে, মোৰ পাছত কোনোবাই যদি যাবলৈ মন হয়, তেতিয়াহ'লে নিজকে নিজে দমন কৰি ক্ৰুচ তুলি লৈ মোৰ পাছে পাছে আহক। ক্ৰুচটো কোনে বুকিবলৈ মন? কোনেও ক্ৰুচ বুকিবলৈ মন নাই। ক্ৰুচ মানে ঠাট্টা, নিন্দা, অপমান, মৃত্যু।
তথাপি যীশুৱে কৈছে, কোনোবাই যদি মোৰ পাছত যাবলৈ মন, তেতিয়াহ'লে নিজকে নিজে দমন কৰক আৰু ক্ৰুচ তুলি লৈ মোৰ পাছে পাছে আহক। গতিকে আমি ঈশ্বৰৰ সন্তান হ'লোঁ, গতিকে সৰ্পৰ সন্তানৰ দৰে আচৰণ কৰা উচিত নহয়। আমি জানো হওক, শিকো হওক, আৰু লাহে লাহে আমি পৰিৱৰ্তন হ'বলৈ ঈশ্বৰৰ পৰা শক্তি বিচাৰো হওক। সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক, প্ৰাৰ্থনা কৰিম। সৰ্বোপৰি জনা পিতৃ ঈশ্বৰ, মানুহৰ অৱস্থা, যিসকলে সঁচাকৈ সত্যৰূপে তোমাক গ্ৰহণ কৰা নাই বা এতিয়াও তোমাৰ পৰা দূৰত আছে, তেওঁবিলাক বৰ দুখত আৰু সন্তাপত আছে। কিন্তু যিসকলে তোমাক জানিলে তেওঁলোকক তুমি জ্ঞানী বুলি কৈছা। গতিকে আমি ঈশ্বৰৰ সন্তান হিচাপে সুবিবেচনাৰে সৎ আচৰণ কৰিবলৈ সহায় কৰা, যাতে আমি আমাৰ জীৱনত তোমাৰ গৌৰৱ প্ৰশংসা প্ৰকাশ কৰিব পাৰোঁ আৰু হাঁহেৰে যেন শুভবাৰ্তা প্ৰচাৰ কৰিব পাৰোঁ। আৰু কালিৰ পৰা যি প্ৰগ্ৰাম আছে তাতো তুমি আমাৰ লগত থাকি সহায় কৰিবা। শুনা প্ৰতিজনৰ ওপৰত তোমাৰ অনুগ্ৰহ হওক, প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন।